হাত চাপি গুচাই লওক আপোনালোকৰ পৰা আৰু লগতে বিনয় দাস ডাঙৰীয়া আমি বিনয় দাস ডাঙৰীয়াকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পাছতে মঞ্চত উপবিষ্ট আটাইকেইগৰাকী বিশিষ্ট ব্যক্তি আমাৰ উদ্যোক্তাসকলক সম্পাদন যাচিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ উদ্যোক্তাসকলৰ হৈ ৰিজুৱাৰ শইকীয়া ডাঙৰীয়ানীয়ে আমাৰ সাংস্কৃতিক কৰ্মী তথা জনপ্ৰিয় ঘোষক সংবাদকৰ্মী অনুজ্যোতি দত্ত ডাঙৰীয়াক আমাৰ এখন হেঁপাহৰ বিহুৱান আৰু এখন সম্বৰ্ধনা পত্ৰৰ সম্পাদন যাচিবলৈ অনুৰোধ জনাব অনুপ কুমাৰ দত্ত ডাঙৰীয়াক আমাৰ এখন হেঁপাহৰ বিহুৱান আৰু এখন সম্বৰ্ধনা পত্ৰৰ সম্পাদন জ্ঞাপন কৰিব তাৰপিছত বৰপুৰ ডাঙৰীয়া আমি তেখেতলোকে এখন হেঁপাহৰ বিহুৱান এখন নাম গ্ৰহণ কৰিছে তাৰপিছত হেমাঞ্জলি গগৈ ডাঙৰীয়ানী বাইদেউ পুৱাৰে পৰা মেকআপৰ লগত তেখেত লাগি আছে তেখেতলোকে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমাৰ আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সংবাদকৰ্মী আদিত্য বৰবৰা কৌশিক বৰা আৰু সীমান্ত বৰা ডাঙৰীয়া আমি তেখেতসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ Contestant number 35.
First runner-up 44. And winner contestant number 41. আমি খিতাব জয় করা প্রত্যেকটি প্রতিযোগীকে আন্তরিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলো। আমি আশা ৰাখিছোঁ অনাগত দিনত মডেলিঙৰ ক্ষেত্ৰত তেওঁলোকে উজ্জ্বল ভৱিষ্যতৰ স্বাক্ষৰ বহন কৰক, তেওঁলোকে মডেলিঙেৰে সমাজত এক নতুন দিনৰ প্ৰতিষ্ঠা কৰিব সক্ষম হ'ব। ভাৰতনাট্যমৰ বিশাৰদ কিতাপ লাভ কৰাৰ পাছত সত্ৰীয়া নৃত্যৰ একনিষ্ঠ সাধনাৰ বলত সক্ষম হৈছে। সেইগৰাকী হৈছে সত্ৰীয়া নৃত্যৰ একনিষ্ঠ সাধিকা তথা বিশিষ্ট নৃত্যাংগনা মোহময়ী অঞ্জলি বৰবৰা। জগত সভালৈ লৈ যাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে অঞ্জলি বৰবৰা বৰঠাকুৰ। আমাৰ উদ্যোগতাসকলে তেখেতক এখন হেঁপাহৰ বিহুৱান আৰু এখন সম্বৰ্ধনা পত্ৰৰে তেখেতক সম্মানন জ্ঞাপন কৰিছে। যে আপোনালোকক জনাই ভাল পাম যে আমাৰ গৌৰৱ আৰু গৌৰৱ এই অঞ্জলি বৰবৰা বৰঠাকুৰ এই অঞ্চলৰে যোৰহাট সোণাৰী গাঁৱৰ বাসিন্দা। আমাৰ এই ঐতিহ্যমণ্ডিত জয়হিন্দ থিয়েটাৰৰ কাষতে তেখেতৰ ঘৰ। আজি এইখন মঞ্চত তেখেতক এইদৰে পাই আমি অতিকে গৌৰৱবোধ কৰিছোঁ, অতিকে আনন্দিত হৈছোঁ। আৰু অঞ্জলি বৰবৰাৰ এই নৃত্যযাত্ৰা সুদূৰ প্ৰসাৰী হওক, এই নৃত্যযাত্ৰা অনিৰ্বাণ হওক, এই নৃত্যযাত্ৰা অনিৰুদ্ধ হওক, এই কামনাৰে তেখেতক চমুকৈ মনৰ অনুভৱ আপোনালোকক ব্যক্ত কৰিবলৈ বিচাৰিছোঁ। প্ৰদৰ্শন কৰিলে এখন মঞ্চ প্ৰদান কৰিছে, ইয়াৰ কথাটো সম্পূৰ্ণ আজি আমি কথাটো অভিভূত হৈছিলোঁ। এইটো ভালদৰে কৰি পাঁচটা কৰি নিজৰ বেষ্ট ট্ৰেডিশ্যনেল কষ্টিউম কণ্টেষ্টেণ্ট নাম্বাৰ আছে, কণ্টেষ্টেণ্ট নাম্বাৰ 62। এই আছে আজি অনুষ্ঠিত হোৱা টি গাৰ্লছ ৰাউণ্ড বি। ব্যস্ততা অলপ টেনশ্যন প্ৰগ্ৰেম আমাৰ শেষ হোৱা হৈছে আৰু অলপ সময় আছে। ভাল লাগিছে, সকলোৱে সঁহাৰি পাইছোঁ আৰু এটা ব্যস্ততাৰ মাজত দিনটো পাৰ হৈ গৈ আছে। আজি নহয়, একচুৱেলি আমাৰ 4 দিনৰ কাৰ্যসূচী আছিলে। আজি আমাৰ অন্তিম দিন। আমাৰ আগত যিখিনি অনুশীলনৰ আছিলে তাৰ পৰাই আজিলৈকে খুব সুন্দৰভাৱে আমাৰ এতিয়ালৈকে চলি আছে। ইমানটো মোৰ হেৰি নাই বাৰু, যিহেতু 150 ওচৰা ওচৰি আছে। 150 ওচৰা ওচৰি। কি কি অনুষ্ঠিত হৈছে? আমাৰ ইয়াত কিডছৰ হৈছে। কিডছ আমাৰ ইয়াত একচুৱেলি সকলোখিনি এজৰ মানুহ আছে। কিডছৰ 4 বছৰৰ পৰা 70 এজলৈকে আছে। 70 এজৰ ফেশ্বন কৰিবলৈ হৈছে। বহি আছে, আপোনালোক ল'ব পাৰে, দেখিব পাৰে। ইয়াত দেখিবই এইবিলাক আপোনাৰ ৰিটায়াৰ্ড হয়, তো তেওঁলোকেও কৰিছে, এখন প্লেটফৰ্ম পাইছে। আকৌ তেওঁলোকে ছোৱালী অৱস্থালৈ ঘূৰি গৈছে, তেওঁলোক তেনেকুৱা অনুভৱ হৈছে, হৈ পেলাই কৈছে আৰু ভাল লাগিছে আৰু আহিছে তেওঁলোক কৰিব। আৰু সেইটো আমাৰ কাৰণে বেছি ছাকচেছ যে আমাৰ মাহঁতৰ বয়সৰ তাতকৈ ডাঙৰ গৃহিণীসকলে বা আইতাসকলে আমাৰ ধৰক আমাৰ ইয়াত আহি পেলাই অনুষ্ঠানত ভাগ লৈছে। সেইটো আমাৰ কাৰণে বহুত ভাল লগা এটা কি আমি এইটো কাৰণে 57 আমাৰ মনলৈ কেনেকৈ আহে আজি ফেশ্বন শ্ব'ত এনেকৈ অৱতীৰ্ণ হ'ব? সৰুৰ পৰা আপুনি কৰি আহিছে? সৰুৰ পৰা কৰা নাই, কিন্তু ভাল পাওঁ মই নিজকে সজাই ফুৰাই মানে চাফ চিকুণ কৰি ৰাখি যে মানে এনেকুৱা মানে ভাল চিনেমাৰ চোলাবিলাক পিন্ধি ভাল পাওঁ। তেতিয়াৰ দিনততো এনেকুৱা কোনো এটা মঞ্চ নাছিলে। আজি মানে ফেয়াৰখনৰ এই মঞ্চটোত চবকে মানে এই যে মানুহৰ হেৰি সুধিছে নিজৰ কনফিডেঞ্চ কৰি মেলি কৈছে, নিজৰ কনফিডেঞ্চ বাঢ়ে,
ফিল্মখন বহলভাৱে চাব পাৰে আৰু বহলভাৱে মানে মিলিজুলি থাকিব পাৰে। সেইটো কাৰণে আমি বহুতেই ভাল পাইছোঁ। কি ক'ব আপোনাৰ অনুভৱটো কওক। আজি আপুনিও এগৰাকী কণ্টেষ্টেণ্ট হিচাপে আহিছে ইয়ালৈ। ভাল লাগিছে। মই চেষ্টাগাৰত কাম কৰিছিলোঁ, ৰিটায়াৰ কৰি ঘৰত ভাল লাগিলে। বাকী বাইদেউ ছাৰৰ লগতে কাম কৰিছিলোঁ, শইকীয়া ছাৰৰ লগত। তেখেতবিলাক নহয় আপোনালোক এই ধৰণৰ আহি এখন মঞ্চ পালোঁ, চাই মোৰ বহুত ভাল লাগিছে। আৰু মই এনেকুৱা আকৌ পালে মই